ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ ২৩ নম্বৰ চেঙা সমষ্টিত অসম গণ পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী সাদ্দাম হুছেইনৰ দিনে নিশাই প্ৰচাৰ সভা চলিছে সংখ্যালঘু অধ্যুষিত সমষ্টিটো মিত্ৰজোঁটৰ দখললৈ অনাৰ তেওঁলোকে চেষ্টা কৰিছে একাংশ সমৰ্থকক লগত লৈ গাঁৱে গাঁৱে প্ৰচাৰ চলাইছে প্ৰাৰ্থীগৰাকী সমষ্টিবাসীৰ পৰা এটাই আশা কৰিছে সমষ্টিবাসীয়ে মোক আমাৰ অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ চৰকাৰ আমাৰ NDA চৰকাৰ মোক আকোৱালি লৈছে ৰাইজে যে ৰাইজে এইটো কথাই সিদ্ধান্ত লৈছে আমাৰ চেঙাবাসী ৰাইজে এইবাৰ আমি চৰকাৰৰ পক্ষৰ লগত থাকিম চৰকাৰৰ পক্ষৰ লগত থাকি আমি ভোটদান কৰিম হাতীৰ প্ৰতীকত হাতীৰ চিনত ভোট দি ৰাইজে জয়যুক্ত কৰিব বুলি এটা ৰাইজে নিজে সিদ্ধান্ত লৈছে ৰাইজে এটা কথাই ভাবিছে চাক আমি ভেঞ্চাৰৰ লগত নাথাকো যোনে চৰকাৰ কৰিব নোৱাৰে নানানটা প্ৰতিশ্ৰুতি দিব মানুহক বিভিন্ন মিছা কথা কৈ প্ৰলোভন দি আমাৰ সংখ্যালঘু মানুহক মানে আৱেগিক কৰি আছে সেই কথাটো ৰাইজে এইবাৰ ভালকে বুজি পাইছে যে আমাক আৱেগিক কৰি লাভ নাই এইবাৰ ৰাইজে এটা কথাই ডিচিশ্যন লৈছে আমি চৰকাৰৰ পক্ষত থাকিম অৱগত হ'লেকে এটাই প্ৰকাশ কৰিছে তাত ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ ২৩ নম্বৰ চেঙা সমষ্টিত অসম গণ পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী সাদ্দাম হুছেইনৰ দিনে নিশাই প্ৰচাৰ সভা চলিছে সংখ্যালঘু অধ্যুষিত সমষ্টিটো মিত্ৰজোঁটৰ দখললৈ অনাৰ তেওঁলোকে চেষ্টা কৰিছে একাংশ সমৰ্থকক লগত লৈ গাঁৱে গাঁৱে প্ৰচাৰ চলাইছে প্ৰাৰ্থীগৰাকী সমষ্টিবাসীৰ পৰা এটাই আশা কৰিছে সমষ্টিবাসীয়ে মোক আমাৰ অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ চৰকাৰ আমাৰ NDA চৰকাৰ মোক আকোৱালি লৈছে ৰাইজে যে ৰাইজে এইটো কথাই সিদ্ধান্ত লৈছে আমাৰ চেঙাবাসী ৰাইজে এইবাৰ আমি চৰকাৰৰ পক্ষৰ লগত থাকিম চৰকাৰৰ পক্ষৰ লগত থাকি আমি ভোটদান কৰিম হাতীৰ প্ৰতীকত হাতীৰ চিনত ভোট দি ৰাইজে জয়যুক্ত কৰিব বুলি এটা ৰাইজে নিজে সিদ্ধান্ত লৈছে ৰাইজে এটা কথাই ভাবিছে চাক আমি ভেঞ্চাৰৰ লগত নাথাকো যোনে চৰকাৰ কৰিব নোৱাৰে নানানটা প্ৰতিশ্ৰুতি দিব মানুহক বিভিন্ন মিছা কথা কৈ প্ৰলোভন দি আমাৰ সংখ্যালঘু মানুহক মানে আৱেগিক কৰি আছে সেই কথাটো ৰাইজে এইবাৰ ভালকে বুজি পাইছে যে আমাক আৱেগিক কৰি লাভ নাই এইবাৰ ৰাইজে এটা কথাই ডিচিশ্যন লৈছে আমি চৰকাৰৰ পক্ষত থাকিম অৱগত হ'লেকে এটাই প্ৰকাশ কৰিছে তাত ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ ২৩ নম্বৰ চেঙা সমষ্টিত অসম গণ পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী সাদ্দাম হুছেইনৰ দিনে নিশাই প্ৰচাৰ সভা চলিছে সংখ্যালঘু অধ্যুষিত সমষ্টিটো মিত্ৰজোঁটৰ দখললৈ অনাৰ তেওঁলোকে চেষ্টা কৰিছে একাংশ সমৰ্থকক লগত লৈ গাঁৱে গাঁৱে প্ৰচাৰ চলাইছে প্ৰাৰ্থীগৰাকী সমষ্টিবাসীৰ পৰা এটাই আশা কৰিছে সমষ্টিবাসীয়ে মোক আমাৰ অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ চৰকাৰ আমাৰ NDA চৰকাৰ মোক আকোৱালি লৈছে ৰাইজে যে ৰাইজে এইটো কথাই সিদ্ধান্ত লৈছে আমাৰ চেঙাবাসী ৰাইজে এইবাৰ আমি চৰকাৰৰ পক্ষৰ লগত থাকিম চৰকাৰৰ পক্ষৰ লগত থাকি আমি ভোটদান কৰিম হাতীৰ প্ৰতীকত হাতীৰ চিনত ভোট দি ৰাইজে জয়যুক্ত কৰিব বুলি এটা ৰাইজে নিজে সিদ্ধান্ত লৈছে ৰাইজে এটা কথাই ভাবিছে চাক আমি ভেঞ্চাৰৰ লগত নাথাকো যোনে চৰকাৰ কৰিব নোৱাৰে নানানটা প্ৰতিশ্ৰুতি দিব মানুহক বিভিন্ন মিছা কথা কৈ প্ৰলোভন দি আমাৰ সংখ্যালঘু মানুহক মানে আৱেগিক কৰি আছে সেই কথাটো ৰাইজে এইবাৰ ভালকে বুজি পাইছে যে আমাক আৱেগিক কৰি লাভ নাই এইবাৰ ৰাইজে এটা কথাই ডিচিশ্যন লৈছে আমি চৰকাৰৰ পক্ষত থাকিম অৱগত হ'লেকে এটাই প্ৰকাশ কৰিছে তাত